মানকাছৰৰ কালাপানী অঞ্চলত কালু নদীৰ পানীয়ে তাণ্ডৱৰ সৃষ্টি কৰিছে। কালু নদীৰ গৰাখহনীয়াৰ কবলত পৰিছে কালাপানী আৰক্ষী চকী। বিশেষকৈ ৰাইজে গৰাখহনীয়া প্ৰতিৰোধৰ বাবে কাম কৰি আছে, কিন্তু বিভাগে এতিয়ালৈকে ব্যৱস্থাহে গ্ৰহণ কৰা নাই। আনফালে কালাপানী লক্ষীচাৰী সংযোগী হাকুখনো পানীয়ে উটুৱাই লৈ গৈছে। হাকুখন উটুৱাই নিয়াত টুলুঙা নাৱেৰে নদী পাৰাপাৰ হ'বলগীয়া হৈছে ৰাইজে। অতি শীঘ্ৰে এই গৰাখহনীয়া প্ৰতিৰোধ লগতে পকী দলং নিৰ্মাণৰ দাবী উত্থাপন কৰিছে ৰাইজে। এই সন্দৰ্ভত আগবঢ়াইছো আমাৰ সাংবাদিক মকিবুৰ ৰহমানৰ এক প্ৰতিবেদন। বৰ্তমান অৱস্থাত মানকাছৰ সমষ্টিৰ যে পূৰ্বাঞ্চল কালাপানী আক্ৰমণৰ সন্মুখত, কাৰণ কালাপানী বৃহত্তৰ অঞ্চলত আচলতে যে কালু নদীৰ গৰাখহনীয়াৰ ফলত ইতিমধ্যে কালাপানী বিস্তৃত অঞ্চল ইতিমধ্যে ক্ষতিসাধন হৈছে। আৰু আজিও আমি দৃশ্য দেখুৱাম যে কেনেদৰে আচলতে কালু নদীৰ যি গৰাখহনীয়াৰ বাবে ইতিমধ্যে কালাপানী যে আৰক্ষী চকী আছে ইতিমধ্যে ভাগৱত পৰা পৰিলক্ষিত হৈছে। কাৰণ মুহূৰ্ততে উৰাই লৈ যাব পাৰে কালাপানী যে আৰক্ষী চকী, কাৰণ কালু নদীৰ যে গৰাখহনীয়া ইতিমধ্যে ভাগৱত পেলাইছে কালাপানী আৰক্ষী চকী। এইকাৰণে যোৱা কেইদিন ধৰি ধাৰাসাৰ বৰষুণৰ ফলত মেঘালয়ৰ পৰা নামি পানী ঢলে দেখা গৈছে যে যি কালা নদী ইতিমধ্যে গৰাখহনীয়াৰ প্ৰভাৱ ভাবুকত পৰিছে কালাপানী বিস্তৃত অঞ্চল। আমি দৃশ্য দেখুৱাইছো যে কেনেদৰে আচলতে এই কালাপানী আৰক্ষী চকীৰ কাষৰ দৃশ্য যে আচলতে কেনেদৰে এখন টুলুঙা নাৱেৰে এই বিস্তৃত অঞ্চলৰ যে লক্ষীশ্বৰীৰ পৰা কালাপানী সংযোগী যি আচলতে ঠাই আছে, ঠাইখন ইতিমধ্যে টুলুঙা নাৱেৰে পাৰাপাৰ হ'ব লগা হৈছে একাংশ যাতে। কাৰণ কোনো ধৰণৰ সুৰক্ষা নথকা কেনেদৰে টুলুঙা নাৱেৰে পাৰাপাৰ হৈছে শহ যাত্ৰীক, আৰু প্ৰতিদিনে এনেদৰে কেইবাটাও গাঁও পঞ্চায়তৰ পৰা অহা যি ৰাইজসকলে ইতিমধ্যে এই টুলুঙা নাৱেৰে পাৰাপাৰ হ'বলগীয়া হয়। কাৰণ কেইবাদিন পূৰ্বে আমি এনডিটিভিৰ দৰ্শকক দেখুৱাইছিলো যে কেনেদৰে আচলতে যি কালাপানী অঞ্চলৰ স্থানীয় ৰাইজে নিজৰ গাড়ী ধৰণৰ এখন যি বাঁহৰ সাঁকো তৈয়াৰ কৰিছিলে, কিন্তু যোৱা কেইদিন ধৰি হোৱা ধাৰাসাৰ বৰষুণৰ ফলত আচলতে এই সাঁকোখন উভৰাই লৈ গৈছে। আৰু এটা কথা ক'ব লাগিব, বিশেষকৈ যে কালাপানী যে আৰক্ষী চকী আছে বৰ্তমান যে কালু নদী গৰাখহনীয়া কবলত পৰা পৰিলক্ষিত হৈছে, যাৰ বাবে যোৱা কেইদিন পূৰ্বে যি নৱনিৰ্বাচিত কালাপানী জিলা পৰিষদৰ যি নৱনিৰ্বাচিত জিলা পৰিষদৰ যে প্ৰাৰ্থী আছিল নুৰুল ইয়াছমিন, তেখেতে নিজৰ ব্যক্তিগত ধন দি এনেদৰে আচলতে যি টেম্পৰাৰী প্ৰটেকশ্যনৰ কাৰণে যি এনেদৰে দেখা গৈছে যে আচলতে কাম কৰা পৰিলক্ষিত হৈছে। আমাৰ একাংশ কালাপানী অঞ্চলৰ একাংশ ৰাইজ আছে, মনে মনে কথা পাতিবলৈ যত্ন কৰিম। হয়, কি ক'ব কালাপানী যিটো কালু নদীৰ যিটো গৰাখহনীয়া যিটো ক্ষতি সাধন কৰিলে আমাৰ কালাপানী আৰক্ষী চকীত বহুত ক্ষতি সাধন হৈছে। মেইন গেটটো আপোনালোকে চাইছে, মেইন গেটটো যাওঁতে বহুত ক্ষতি সাধন হৈছে। গতিকে যোৱাকালি নুৰুল ইয়াছমিনৰ অভিভাৱক সাজিবুল হাছান মোল্লাই আহি নিজৰ পকেটৰ পৰা যিমান পাৰে বাছ কিনি আনি খৰচা কৰি সেইটো টেম্পৰাৰী প্ৰডাকশ্যন দি আছে। গতিকে আমি চৰকাৰক আহ্বান জনাওঁ যে আমাৰ বৃহৎ কালাপানী অঞ্চলৰ যিটো আৰক্ষী চকী যাতে সোনকালে আমাৰ এইটো কিবা ব্যৱস্থা কৰি দিয়ে চৰকাৰে। দেখা গৈছে টুলুঙা নাৱেৰে যাতে পাৰাপাৰ হৈছে। হয়, এইটো আগতে যিটো ব্ৰিজ আছিল, যিটো মেইন ৰাস্তাই ক'ব পাৰি আমি, এইটো যোৱাবাৰো এই ব্ৰিজখন দিছিল। মেঘালয়ৰ পৰা যিটো পানী আহে সেই পানীয়ে উৰুৱাই লৈ যায়। গতিকে আমাৰ যিটো নুৰুল ইয়াছমিন MDC আছে, তাৰ অভিভাৱক এখন মানুহ চলাচলৰ কাৰণে নিজে পইচাৰে এখন নাও কিনি মানুহৰ যাতায়াতৰ সুবিধাও কৰি দিছে। এই নাৱেৰে যাতায়াত বহুত অসুবিধা হৈছে। এনেকুৱা ব্যৱস্থা নাই। গতিকে আমি চৰকাৰকো এতিয়াও আবেদন জনাওঁ যাতে আমাৰ এইখন যাতে RCC ব্ৰিজ সোনকালে মুকলি কৰি দিয়ে। এইখিনি আমাৰ অনুৰোধ থাকিল চৰকাৰৰ পৰা। আমাৰ আৰু আছে কথা পাতি আমি আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।